ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ 2টা মাহ বাকী আছে। আজি সমগ্ৰ ৰাজ্যৰ লগতে এটা সমষ্টি, এটা বিধানসভা সমষ্টিত সকলোৰে দৃষ্টি নিবন্ধ আছে। সেইটো হৈছে প্ৰয়াত তৰুণ গগৈদেৱৰ গৃহ সমষ্টি তিতাবৰ। এই তিতাবৰ সমষ্টিটো ৰাজ্যৰ সকলোতে জানে কংগ্ৰেছৰ দুৰ্গ বুলি জানে, কিন্তু এই দুৰ্গটো এইবাৰ মুখ্যম আঘাত সানিবলৈ সাজু হৈছে বিজেপি দলে। বিজেপি দলৰ এইবাৰ উল্লেখনীয়ভাৱে 12জনকৈ প্ৰাৰ্থিত্ব প্ৰয়াসে ইতিমধ্যে দলত আবেদন কৰিছে প্ৰাৰ্থিত্বৰ বাবে। আৰু মোৰ লগত আছে এজন অন্যতম প্ৰাৰ্থিত্ব প্ৰয়াসী যুৱ নেতা দীপক সন্দিকৈ আছে। আমাৰ ৰাজনৈতিক আলাপ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। দীপক দা, প্ৰথমে জানিব বিচাৰিম, এইটো এটা তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি কয়। 15 বছৰকৈ মুখ্যমন্ত্ৰীৰ সমষ্টি আছিলে, তাৰপিছত 10 বছৰ বিধায়ক হিচাপে কংগ্ৰেছৰ ইয়াৰ পৰা গৈছে। কি হৈ আছে? তিতাবৰ সমষ্টি পূৰ্বতে কংগ্ৰেছৰ দুৰ্গ হৈ আছে নে সলনি হৈছে? আচলতে এতিয়া ৰামো নাই, অযোধ্যাও নাই, আৰু এতিয়া কংগ্ৰেছৰ দুৰ্গ হৈ থকা নাই। মানে এতিয়া আপুনি কংগ্ৰেছৰ দুৰ্গ আছিল না বুলি নকওঁ, কিন্তু আজি পঞ্চায়ত ইলেকশ্যনতেই তেওঁলোকৰ দৰ্পচূৰ্ণ হৈছে। ইতিমধ্যে আপুনি জানে আমাৰ মানে 26খন পঞ্চায়তত আমাৰে মানুহ জিকিছে, গোটেই বিজেপিৰ হৈছে। কাউন্সিলাৰ আমাৰে গোটেইকেইজন জিকিছে, জিলা পৰিষদ 4টা আমাৰে জিকিছে, পৌৰসভাখন আমাৰ আণ্ডাৰত আছে, ঠেঙালকছা অট'নমাছ কাউন্সিলখন আমাৰ আণ্ডাৰত আছে। এতিয়া আৰু বেলেগকৈ ইয়াত দুৰ্গ হৈ থকা নাই। দুৰ্গ ভাঙি মানে এতিয়া তছনছ হৈ মুঠতে ইলেকশ্যনৰ দিন ঘোষণা কৰি আমি বিজয় উৎসৱ পাতিবলৈ তিতাবৰবাসী ৰৈ আছে, আগ্ৰহেৰে ৰৈ আছে। নিশ্চয়কৈ। কিন্তু যোৱা 25 বছৰে যিহেতু কংগ্ৰেছৰ হাতত আছিলে তিতাবৰ সমষ্টি, কিন্তু ইয়াতো আমি ৰাইজৰ মাজতো গৈছোঁ, বিভিন্ন সমস্যাসমূহ আছে তিতাবৰ সমষ্টিত। আপোনাৰ দৃষ্টিত তেনেকুৱা কি মৌলিক সমস্যা আছে তিতাবৰ সমষ্টিত? সমস্যাটো আছে, যথেষ্ট সমস্যা তিতাবৰখনত আছে। তিতাবৰ এটা সৰু জেগা, সীমামূৰীয়া অঞ্চল। তিতাবৰত এটা আমাৰ নাগালেণ্ড অসমৰ কাষৰীয়া অঞ্চল। ইয়াতো সীমা সমস্যাৰ মাজত থাকে, কিন্তু সীমা সমস্যা যথেষ্ট। আমাৰ কেইজনমান যুৱ বন্ধু তৎপৰতাত আমি ইয়াতে ফ্ৰেণ্ডলি ফুটবলৰ জৰিয়তেও মানে আমি তাত লাগি ভাগি মানুহে আমাৰ সীমা সমস্যাটোৰ ওপৰত আমি খুব আন্তৰিকতা, ইখন ৰাজ্যৰ মানে এটা সম্প্ৰীতি এনাজৰীডাল ভালকৈ ৰখা হৈছে। ব্যৱসায় বাণিজ্য ওচৰত ভালকৈ চপাই দিয়া হৈছে। তাৰপাছত আপোনাৰ আমাৰ যি এই বাট পথ কিবা আছে, আচলতে এইটো আমাৰ তিতাবৰবাসীৰ বাবে দুখৰ খবৰ। বা যিহেতু যদি আমি যোৱা ইলেকশ্যনত আমাৰ যদি বিধায়কজন আমি জিকাব পাৰিলোঁ, নিশ্চয়কৈ এইবিলাক আৰু ত্বৰান্বিত হ'লহেঁতেন আৰু তিতাবৰখন সকলো পিনৰ পৰা জিলিকি উঠিলহেঁতেন। আৰু এটা প্ৰধান সমস্যা কিন্তু তিতাবৰবাসী ৰাইজে কৈ আহে, আৰ্ছেনিকযুক্ত পানীৰ কথাটো কৈ আহে। যিহেতু আৰ্ছেনিক মুক্ত কৰিবৰ বাবে এটা গ্ৰেটাৰ তিতাবৰ আঁচনি লৈছিলে, কিন্তু সেইটো এতিয়াও আৰ্ছেনিকযুক্ত হৈ থাকিলে। সেইটো অৱশ্যে এটা জ্বলন্ত সমস্যা বুলি আমি ক'ব লাগিব। আচলতে এইটো দৈয়াঙৰ যিটো, মই তাত জেগাত গৈছিলোঁ, দৈয়াঙত আচলতে এইখিনি আমি এখন প্লেটফৰ্ম পাব লাগিব কামখিনি কৰিবৰ বাবে। মই দৈয়াঙতো গৈ চাইছিলোঁ। দৈয়াঙত যেতিয়া পানীটো যেতিয়া খুলি তাত দিয়ে, তাত যিকেইজন ফ'ৰ্থ গ্ৰেডৰ মানুহ আছে, এই মানুহখিনিৰ লগত এবাৰ আমি চৰকাৰৰ লগত ভালকৈ বহি আলোচনা কৰিব লাগিব। আচলতে সেইখিনি আমি কৰিবলৈ যাওঁতে যোগাযোগৰ বাহকটো লাগিব। মানে আমি দৈয়াঙতো গৈ দেখিছিলোঁ যে তাত যিকেইজন মানুহে থাকে তেওঁলোকৰ চাকৰিটো মানে নিয়মীয়া টাইপত হৈ থকা নাই। তেওঁলোকে সেইকাৰণে অলপ কামত গাফিলতি কৰে যেন অনুমান হয়। কিন্তু যিটো প্ৰজেক্ট তৈয়াৰ হৈছিলে সেইটো কিন্তু খুব সুন্দৰ প্ৰজেক্ট। আৰু যদি অনাগত দিনত আমাৰ বিজেপি চৰকাৰ হয়, মই ভাবিছোঁ যদি কেনেবাকৈ আমাকো যদি দলে সহায় কৰাৰ সুবিধা দিয়ে, ৰাইজক মানে সেৱা কৰিবলৈ সুবিধা দিয়ে, মই প্ৰথমটো সেইটোৱে কাম কৰি দিম। এতিয়া যিজন কংগ্ৰেছৰ বিধায়ক আছে, তেওঁ এই ক্ষেত্ৰত কাম কৰিবলৈ ক'ৰবাত অসুবিধা হৈছে আপোনাৰ দৃষ্টিভংগীত? ক'ৰবাত বুলি নহয়, আচলতে ৰাজনীতি এটা বেলেগ বস্তু আৰু ব্যৱসায় এটা বেলেগ বস্তু। কাৰণ তেখেতক দেখা যায় মানে তেখেত এজন ভাল মানুহ ন, কিন্তু তেখেতে যিটো টাইপত কাম কৰিব লাগিছিল আচলতে তেনেকুৱা ভাৱত কাম হোৱা নাই যেন আমাৰ অনুমান হয়। আৰু সেইখিনি যদি তিতাবৰ সমষ্টিৰ যিখিনি উন্নয়ন বা যিখিনি সমস্যা, সেইসমূহত যদি আপোনাক যদি দলে সেই সুবিধা দিয়ে, প্ৰাৰ্থী হিচাপে যদি আপুনি যায়, তেতিয়াহ'লে ৰাইজৰ কাষত আপুনি কিসমূহ ইছ্যু লৈ কিসমূহ আগবাঢ়িব? নাই, প্ৰথমটো চাওক, আমি তিতাবৰ মই ক'লোঁ নহয় আপোনাক, প্ৰথমটো মই জ্বলন্ত মাজৰ পানী যিটো আৰ্ছেনিকৰ সমস্যা আছে, পানীটো মই প্ৰথমে এইটো কৰিম। তাৰ দ্বিতীয়তে আমাৰ তিতাবৰ মানে সমষ্টিটো প্ৰায় কৃষি মানে সৰহসংখ্যক কৃষিভূমিৰে আৱৰা। কৃষি খণ্ডখনলৈ এটা মানে বিপ্লৱ আনিব লাগিব প্ৰথম। আৰু তাৰ দ্বিতীয় চাউল বুলি ক'লে এটা তিতাবৰ চাউল বুলি ক'লে ইতিমধ্যে আপোনাৰ সকলোৱে জানে অসমৰ যে তিতাবৰ চাউল, আমি গুৱাহাটীত গ'লেও দেখোঁ যে তিতাবৰ চাউল দেখি যাওঁ, তেতিয়া জেগাডোখৰ নাম দেখিলে মনটো নিশ্চয়কৈ ভাল লাগি উঠে। তাৰপাছতে আপোনাৰ চব ছেৰিকালচাৰ ইউনিভাৰ্চিটিখন কাৰ্যক্ৰম কৰি তুলিছোঁ। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন আমি আৰু উন্নত পৰ্যায়লৈ লৈ যাবলৈ চেষ্টা কৰিম।
তিতাবৰ যিখন সমজিল্লা দিলে সম্পূৰ্ণ জিলালৈ আমি নিবলৈ মানে লৈ যাবলৈ চেষ্টা কৰিম। জেলখন আনি আমি পূৰ্ণাংগ মহকুমাটোক এটা মানে তিতাবৰতেই গোটেই কামখিনি হোৱা কৰি ল'ম। এতিয়া আমাক ইয়াত দিলে, কিন্তু আকৌ ইলেকশ্যন অফিচটো তিতাবৰৰ পৰা লৈ গুচি গ'ল। আমি সেইবিলাকৰ পুনৰবাৰ আমি যদি কেনেবাকৈ সেৱা কৰিবলৈ পাওঁ, আমি এইবিলাক তিতাবৰতে আকৌ তিতাবৰ অনুষ্ঠানবিলাক তিতাবৰতে ৰাখিব চেষ্টা কৰিম। নিশ্চয়কৈ যেতিয়া যদি আপুনি এজন প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু আপুনি যুৱ নেতা হিচাপে আহিছে, আপুনি পূৰ্বতে ৰাইজৰ মাজত থাকে, আমি ইয়াৰ মাজতে এটা প্ৰশ্ন আছে, সাধাৰণতে ৰাইজে সেইটো প্ৰশ্ন কৰে যে দীপক সন্দিকৈ যিজন যুৱ নেতা আছিলে, তেওঁ দিছপুৰলৈ যোৱাৰ পিছতো দীপক সন্দিকৈ হৈ থাকিবনে যদি দলে প্ৰাৰ্থিত্ব দিয়া ৰাইজে সেই আশীৰ্বাদ দিয়ে? 100%। আমি মানে গাঁৱৰ মানুহ, আমাৰ কোনো এনেকুৱা ডাঙৰ হাবিয়াস নাই। আমি আচলতে গাঁৱৰ মানুহ, আমি মানুহৰ অন্তৰৰ কথাবিলাক বুজি পাওঁ, মানুহৰ দুখ আমি লাঘৱ কৰা বস্তুটো বুজি পাওঁ, আৰু প্ৰত্যেকজন অনুষ্ঠানত সেইটো কাৰণে থাকোঁ। প্ৰত্যেকটো অনুষ্ঠানেও আমাক বিচাৰে। আপুনি তিতাবৰত দেখিছে, ভাওনা সন্মিলনেই কওক, বিহু সন্মিলনেই কওক, এখন কিবা খেলেই কওক, প্ৰতিটো অনুষ্ঠানে দীপক সন্দিকৈক এবাৰ বিচাৰে, কাৰণ জানে যে নিস্বাৰ্থ। এইটো নহয় যে মই টিকেট পালেহে সেইটো কৰিব লাগিব। আজি ইমান দিনৰ পৰা আমি ৰাজনীতিত আছোঁ, কিন্তু কোনোদিনা ৰাজনীতি পথাৰত কৰি আছোঁ বুলি নহয়। আমি সেই সুখে দুখে সেই গাঁৱৰ চহা লোকসকলৰ মাজত থাকি তেওঁলোকক আমাৰ সমাজখনলৈ আগুৱাই আনি এটা সুস্থিৰ পৰিৱেশ দিব বিচাৰোঁ আচলতে। আৰু তিতাবৰত এতিয়া বিজেপিৰ যিধৰণে তেওঁলোকৰ সাংগঠনিক দিশটো যিধৰণে বেছি হৈ দেখিবলৈ পোৱা গৈছে, এবাৰ প্ৰাৰ্থিত্ব প্ৰয়াসীও বেছি আছে, 12জন আছে। তাৰ ভিতৰত আপুনি নিশ্চিত নে, বা কি কাৰণে আপোনাক প্ৰাৰ্থিত্ব দিব? নহয়, 100%। আপুনি চাওক, আপোনাৰ আমাৰ 4টা মণ্ডল আছে। 4টা মণ্ডল সভাপতিকেইজনে ইমানেই কষ্ট কৰিছে, সভাপতি সম্পাদককে জিলা মানে সাধাৰণ সম্পাদকে ধৰি বুথলৈকে প্ৰত্যেকজন কৰ্মীয়ে দিনে ৰাতিয়ে অসুপাৰ্থ কষ্ট কৰি আছে, কাৰণ তিতাবৰবাসীক এটা উন্নয়নৰ মুখ দেখাবৰ বাবে। আৰু সেইকাৰণে প্ৰতিজন কাৰ্যকৰ্তাই ইমান সুন্দৰকৈ কাম কৰিছে, তেওঁলোকৰ প্ৰতি মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে প্ৰতিগৰাকী আমাৰ বিজেপি কাৰ্যকৰ্তাই ইমান সুন্দৰভাৱে আৰু ন্যায়ীভাৱে কামখিনি লৈ গৈছে। এই তেনেকুৱা ক্ষেত্ৰত আমি যে মানে বিজেপিত আগবাঢ়িম, এইটো ধুৰুপ হৈ আছে। আৰু কেইদিনমানৰ আগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তিতাবৰলৈ আহিছিলে, তেতিয়াও কৈছিলে যে বিজেপিৰ ভিতৰত কিছুমান অন্তকণ্ডল আছে বুলি তেখেতে ৰাজহুৱাভাৱে কৈ থৈ গৈছিলে। এতিয়া সেই তেনেকুৱা কণ্ডল আছে নেকি দলৰ ভিতৰত, বা আপুনি প্ৰাৰ্থিত্ব পালে বা বেলেগ এজনে নাপালে আপোনাৰ চিপৰাং মৰা যিটো ৰাজনীতি, সেই ৰাজনীতি হ'ব পাৰে বুলি ভাবে নেকি? আচলতে ব্যক্তি বিশেষে কিছুমান কথা থাকে, নথকা নহয়। আৰু মই আওপকীয়াকৈ কৈছোঁ, সেইটো আচলতে বুজাই বুজি পোৱাটো ভাল। আৰু চিপৰাঙে কোনো কাৰণতে, আমাৰ এইটো দৃঢ় বিশ্বাস, চিপৰাঙে কেতিয়াও এজন কৰ্মীক হৰুৱাব নোৱাৰে, ইমান মুকলিভাৱে কৰিব নোৱাৰে। প্ৰথম কথা হ'ল, আমি আমাৰ নিজৰ ওপৰত কনফিডেঞ্চ বঢ়াই ল'ব লাগিব। যেতিয়া আপুনি কোনোবা এটা কাম কৰিব যাতে নিজৰ কনফিডেঞ্চ থাকে, আপুনি যদি ভাল কামত ভাল গতিৰে আপুনি কাম কৰিব পাৰে, আপোনাৰ তাত কোনো কাৰণতে চিপৰাঙে কাম কৰিব নোৱাৰে। আৰু মই এইটো দৃঢ় বিশ্বাস, এইবাৰ তিতাবৰত কোনো কাৰণতে মানে চিপৰাঙে কাম নকৰে, আৰু তেনেকুৱা চিপৰাং আমি উঠোৱাবলৈ ৰেডি হৈ আছোঁ। প্ৰত্যেক জেগাৰ পৰা প্ৰত্যেক যুৱ বন্ধুসকলে মোক সদায় কৈছে যে দীপক দা, আপোনালোক আহক, আপোনালোক থাকিলে আমি অন্ততঃ তিতাবৰখন কিবা এটা কৰিব পাৰিম। মই বুলিয়ে নহয়, তিতাবৰত আমাৰ যিসকল কেণ্ডিডেট লৈছে প্ৰত্যেকগৰাকীয়েই যোগ্য ব্যক্তি, তেওঁলোক সকলোৰে এটা পাৰদৰ্শিতা, প্ৰত্যেকেই নিজৰ নিজৰ জেগাত আছে, প্ৰতিগৰাকীয়ে যোগ্য ব্যক্তি। কিন্তু তাৰ পাছতো দুই এটা কথা থাকে, সেইটো আচলতে ওপৰলৈ বিবেচনা কৰিব লাগে। বিবেচনা কৰিবলৈ আমিও আহ্বান জনাম। আৰু তিতাবৰত আপুনি ইতিমধ্যে দেখিছে, আমাৰ OBC প্ৰধান এৰিয়া আৰু একমাত্ৰ কেণ্ডিডেট ময়ে চাগে OBC হ'ম তিতাবৰত, আৰু আটাইতকৈ জ্যেষ্ঠও চাগে ময়ে হ'ম, মানে বিজেপিৰ হৈ। নিশ্চিত মইতো ভাবোঁ এইটো দিব লাগে। যদি শেষৰটো প্ৰশ্ন আপোনাৰ বাবে, যদি ৰাইজে আপোনাক আশীৰ্বাদ দিয়ে বা দলে আপোনাক সেই সুবিধা দিয়ে ৰাইজক সেৱা কৰিবৰ বাবে, তেতিয়া আপোনাৰ যি নিৰ্বাচন আহি আছে, নিৰ্বাচনত যিটো ফলাফল শতাংশ হিচাপত যদি চোৱা হয়, তেতিয়া কিমান শতাংশ, এতিয়া আজিৰ তাৰিখত কিমান শতাংশ আশা কৰে ভোট? মইতো 100%ই ক'ম। আমি মানে এই ইলেকশ্যনৰ ৰিজাল্ট দিয়ালৈ বিজয় উল্লাস পাতিবলৈহে ৰখিব লাগে, যদি মই পাওঁ। মইতো এশবাৰ আপোনাক আজি এই চেনেলৰ জৰিয়তে ক'লোঁ, এইটো বাজিবতো। কাৰণ আমি কথা এটা ক'লে আমাৰ কথা কমিটমেণ্ট, মই এটা লাষ্ট কৈছোঁ, মাই ৱৰ্ড ইজ মাই ছিগনেচাৰ, প্লিজ। হয়, নিশ্চয়কৈ এয়া আছিলে দীপক সন্দিকৈ। এক প্ৰকাৰে তেওঁ বিশ্বাসী হৈ আছে, যিহেতু দলত এইবাৰ তেখেতে কোৱা মতে তেখেতৰ প্ৰাৰ্থিত্ব যিহেতু এক প্ৰকাৰে প্ৰায় 80% নিশ্চিত বুলি কৈছে, আৰু তেওঁ তিতাবৰ সমষ্টিটোক এটা নতুন ধাৰালৈ লৈ যোৱাৰ তেওঁ ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। গতিকে আগন্তুক বিধানসভা নিৰ্বাচনত
কংগ্ৰেছৰ বিৰুদ্ধে যে তিতাবৰত বিজেপিয়ে এখন ভাল যুঁজ দেখিবলৈ পোৱা যাব সেয়া নিশ্চিত হৈ পৰিছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।